হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে DMEৰ পৰা, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম। ৰিক্ৰুইটমেণ্ট 2024 1708 গ্ৰেড 3 টেকনিকেল পোষ্ট ওলাইছে। চ' ইয়াৰ আগতে আমি দেখিছিলোঁ যে তেওঁলোকে এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন দিছিলে, মানে এপ্লাই কৰাৰ কাৰণে এটা নটিফিকেশ্যন দিছিলে। তেতিয়া পোষ্ট আছিলে 1070টা, 1070টা পোষ্ট আছিলে। এতিয়া পোষ্ট ইনক্ৰিজ কৰি 1708টা, মানে 1708টা পোষ্ট কৰা হ'ল। আৰু এপ্লিকেশ্যনটো এতিয়া অ'পেন কৰি দিলে। আপোনালোকে দেখিছে লাষ্ট ডেট 18 ডিচেম্বৰ 2024লৈকে আছে। চ' আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। মই এপ্লিকেশ্যন লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 9 ডিচেম্বৰৰ পৰাই, আৰু 18 ডিচেম্বৰলৈকে লাষ্ট ডেট আছে। 9 ডিচেম্বৰ টু 18 ডিচেম্বৰ 2024, টোটেল 10 দিন দিছে। আৰু ইয়াতে লিখিছে যিসকলে অলৰেডি এপ্লাই কৰি থৈছিলে নন টেকনিকেলত, তেওঁলোকে আকৌ এপ্লাই কৰিব নালাগে, কাৰণ এই পৰীক্ষাটো এতিয়ালৈকে অনুষ্ঠিত কৰা নাই। 2023 বৰ্ষতে গ্ৰেড 3 টেকনিকেল, নন টেকনিকেল আৰু গ্ৰেড 4 কাৰণে অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে। এতিয়া বৰ্তমান তেওঁলোকে যিহেতু গ্ৰেড 3 টেকনিকেলৰ পোষ্ট ইনক্ৰিজ কৰিলে, সেইটো কাৰণে এপ্লিকেশ্যন ইয়াতে খুলি দিছে। চ' যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু মোৰ বোধে গ্ৰেড 3 নন টেকনিকেলখিনিৰ কাৰণেও অনলাইন মানে এপ্লিকেশ্যনৰ চাগে উইণ্ড' তেওঁলোকে খুলি দিব, যিসকলে এপ্লাই কৰা নাছিলে আগতে। চ' আগতে যিসকলে এপ্লাই কৰিলে তেওঁলোকে এপ্লাই কৰিব নালাগে, যিসকলে এপ্লাই কৰা নাই এতিয়া আকৌ এপ্লাই কৰিব পাৰিব। 9 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে আপোনালোকৰ হাতত সময় আছে। ঠিক আছে, গ্ৰেড 3 টেকনিকেলত পোষ্ট টোটেল হ'ল 2685টা। তাৰপিছত আহি গ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বেলেগ বেলেগ আছিলে। চ' সেইটো আপোনালোকে এবাৰ চাই ল'ব। আৰু ইয়াতে এজ লিমিটৰ কথাটো মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ যে মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ, আৰু এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2024। চ' 1 জানুৱাৰীত আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰতকৈ কম হ'ব নালাগিব, 40 বছৰতকৈ ওপৰত হ'ব নালাগিব। বাকী কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন আছিলে। OBC MOBCৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন 3 ইয়াৰ্ছ, মানে 43 ইয়াৰ্ছলৈকে। ST STৰ কাৰণে 5 ইয়াৰ্ছ, মানে 45 ইয়াৰ্ছলৈকে। আৰু PWDৰ কাৰণে 10 ইয়াৰ্ছ এজ পাৰ কেটেগৰী। ঠিক আছে, আৰু কেণ্ডিডেটজনৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু ভেলিড হ'ব লাগিব। অনলাইন এপ্লিকেশ্যন ফি নাই। আৰু ইয়াতে হেল্পলাইন দি আছে। চ' আপোনালোকে যদি কিবা কুৱেৰি থাকে তেতিয়াহ'লে হেল্পলাইন নাম্বাৰটো ইয়াতে চাব, 7977259728। ঠিক আছে, 7977259728। এইটো এটা ফৰ এনি কুৱেৰি কেণ্ডিডেটছ মে কণ্টেক্ট ফ'ল'য়িং নাম্বাৰ। চ' নাম্বাৰটো হ'ল এইটো, আৰু টাইমিংটো হ'ল ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 6টা বজালৈকে, 10 AM to 6 PM। ঠিক আছে, চ' এইখিনি হৈ গ'ল। আৰু বাকী আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই এবাৰ চাই ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ আৰু এটা কথা কৈ দিছোঁ, মই ইয়াতে আপোনালোকক অনলাইন এপ্লিকেশ্যনৰ লিংকটো দি দিম। চ' লিংকটো আপোনালোকে লিংকত গৈ পেলাই এপ্লাই কৰি ল'ব পাৰিব। ঠিক আছে, চ' ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই অনলাইন এপ্লিকেশ্যনৰ লিংকটো দিছোঁ, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন চাই ল'ব। আৰু লগতে DSS DME বুলি মই যিহেতু অলৰেডি আপোনালোকৰ কি বুলি কয় এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী আপোনালোকে যদি অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে। আৰু যিসকলে মোৰ পৰা অলৰেডি কৰ্চ কিনি থৈ দিছে তেনেহ'লে জনাই দিব কোনটো কৰ্চ লৈ থৈছিলে, কাৰণ বহুতবিলাক কৰ্চৰ চিলেবাছ একেই থাকে। চ' অলৰেডি লৈ থোৱা কৰ্চ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়াহ'লে প্ৰাইচটো অলপ কমি যাব। ঠিক আছে, চ' DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত, আৰু DSS DME গ্ৰেড 3 ইয়াতে। আৰু বাকী DSS DME যদি গ্ৰেড 3 টেকনিকেলৰ কথা কওঁ তেনেহ'লে টেকনিকেল পৰ্চনটো বাদ দি যোনখিনি জেনেৰেল নলেজ, ইংলিছ, এৰিথমেটিক পৰ্চন লাগিব সেইখিনি আপোনালোকে মোৰ তাত পাই যাব। ঠিক আছে, তাৰ কাৰণে যোগাযোগ কৰিব। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মডেল মক মডেল কুৱেশ্যন পেপাৰ উইথ এনচাৰ্ছ এভেইলেবল আছে 50 ৰুপিছত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL HDCLৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। ঠিক আছে, আৰু লগতে কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই এটা এক্সটাৰ্নেল ফ্ৰী লিংক শ্বেয়াৰ কৰি দিম, তাতে 3000মান MCQs পাব একাউণ্টেঞ্চিৰ ওপৰত। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ এভেইলেবল নাই। চ' সেইটো কাৰণে সেইখিনি বস্তু মই আপোনালোকক যোগান ধৰিব নোৱাৰিম। আৰু বাকী আছাম পুলিচ
APS SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে যিহেতু পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 যোনটো আসাম ছেক্ৰেটেৰিয়েটত পোষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আৰু এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে কোৰ্চ লোৱাৰ পিছত বাকী এতিয়া যোনখিনি কোৰ্চ আছে তাতে আপোনালোকে জানুৱাৰী 2023 পৰা নৱেম্বৰ 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব ডিচেম্বৰ মাহটো যিহেতু ষ্টাৰ্ট হৈছে ডিচেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত জানুৱাৰী মাহত আপোনালোকে ডিচেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব আৰু ইয়াতে যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে যোগাযোগ কৰক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব 9706557851 এইটো হ'ল হোৱাটছআপ নাম্বাৰ আৰু ইয়াতে যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে চ' বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব লগতে মই ক'লোৱেই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই অনলাইন এপ্লিকেশ্যনৰ লিংক দি দিছোঁ তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব গ্ৰেড 3 টেকনিকেল আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম